নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপোনালোকে জানে যে 8 পে কমিশ্যনক লৈ কেন্দ্ৰ চৰকাৰৰ পৰাও নিৰ্দেশনা দিয়া হৈছে আৰু লোকসভাত যেতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছিল তেতিয়া মন্ত্ৰীয়ে উত্তৰ দিছে যে 18 মাহ প্ৰায় লাগিব, কিন্তু সেই সময়লৈকে আপোনালোকৰ ডিএ বৃদ্ধি হ'বনে নাই বা 1 জানুৱাৰীত বা জুলাই মাহত আপোনালোকৰ ডিএ বৃদ্ধি হ'বনে নাই, এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু বহুতৰে এইটো প্ৰশ্ন আহিছে মনত যে ডিএ বৃদ্ধি হৈ থাকিবনে নাই, কাৰণ বহুতে কৈছিলে যে এই 10 বছৰ হোৱাৰ পিছত ডিএ শূন্য হৈ যাব আৰু তাৰপিছত 8 পে কমিশ্যন আহিব। এতিয়াতো 2016 চনৰ পৰা 2026 পাবহি আৰু 2026ৰ পৰা আপোনালোকৰ ডিএ বৃদ্ধি হ'বনে নাই, এই সকলোবিলাক আৰু বহুতো কথা জানিব পাৰিব। শেষলৈকে চাই থাকক। মই আপোনালোক প্ৰথমৰ পৰা দেখুৱাইছোঁ। যোৱা মাহত কেবিনেটে টাৰ্মছ অফ ৰেফাৰেন্স অনুমোদন জনাইছিল। ইয়াৰ মাজতে বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত কয় যে আয়োগৰ পৰামৰ্শ লাভ কৰাৰ পিছতহে চৰকাৰে কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ কৰিব। এতিয়া কথাটো হ'ল, 8ম দৰমহা আয়োগক লৈ উৎসুকতা বৃদ্ধি পাইছে কৰ্মচাৰীসকলৰ মাজত। যোৱা মাহত কেবিনেটে ইয়াৰ টাৰ্মছ অফ ৰেফাৰেন্স অনুমোদন জনাইছিল। ইয়াৰ মাজতে বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত কয় যে আয়োগৰ পৰামৰ্শ লাভ কৰাৰ পিছতহে চৰকাৰে কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ কৰিব। লগতে তেওঁ উল্লেখ কৰে যে পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পিছত ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় ধনৰ ব্যৱস্থা কৰা হ'ব। এতিয়া মূল কথা হ'ল, টাৰ্মছ অফ ৰেফাৰেন্স কেতিয়া জাৰি কৰা হ'ব? 8ম দৰমহা আয়োগ গঠন কৰা হৈছে। ইয়াৰ টাৰ্মছ অফ ৰেফাৰেন্স 18 অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে অনুমোদন জনাইছিল। ইয়াৰ পিছত বিত্ত মন্ত্ৰালয়ে 3 নৱেম্বৰত আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। অক্টোবৰ মাহত চৰকাৰেও এইবোৰৰ চূড়ান্ত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল যদিও এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, 8ম দৰমহা আয়োগৰ কাৰ্যকৰী নোহোৱালৈকে ডিএ বৃদ্ধি হৈ থাকিবনে? কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো উত্তৰ দিছে যে ডিএত কোনো পৰিৱৰ্তন নাই। সহজ উত্তৰটো হ'ল, আগৰ দৰেই ডিএ বৃদ্ধি পাই থাকিব। ইয়াৰ হিচাপ আপোনাৰ বৰ্তমানৰ বেছিক দৰমহাৰ ওপৰত কৰা হ'ব। জানুৱাৰী আৰু জুলাই মাহত ইয়াৰ পৰ্যালোচনা অব্যাহত থাকিব। ফৰ্মুলাও একেই থাকিব। 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'লে বৰ্তমানৰ ডিএ নতুন বেছিক দৰমহাত একত্ৰিত কৰা হ'ব। ইয়াৰ ফলত সমগ্ৰ দৰমহাৰ গাঁথনি পুনৰ ৰিছেট হ'ব। এইটো 8 পে কমিশ্যন ইমপ্লিমেণ্ট হোৱাৰ পিছত হ'ব। আৰু ডিএ কিয় গুৰুত্বপূৰ্ণ? ডিএ চৰকাৰী কৰ্মচাৰীৰ দৰমহাত বেছিক দৰমহাৰ অংশ এতিয়া হ্ৰাস পাই প্ৰায় 50% হৈছে। পূৰ্বে প্ৰায় 65% আছিল। ফলস্বৰূপে ডিএ মুদ্ৰাস্ফীতিৰ পৰা সুৰক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে। দীপাৱলীৰ আগতে 1 অক্টোবৰত ঘোষণা কৰা 3% ডিএ বৃদ্ধিয়ে লাখ লাখ পৰিয়াললৈ সকাহ কঢ়িয়াই আনিছিল। 8 পে কমিশ্যনৰ আৰু কি সলনি হ'ব? 7ম দৰমহা আয়োগে পে মেট্ৰিক্স প্ৰৱৰ্তন কৰিছিল। এতিয়া 8 পে কমিশ্যনে ইয়াক আৰু অধিক আধুনিকীকৰণ কৰিব। ইয়াৰ দ্বাৰা নতুন অৰ্থনৈতিক অৱস্থা প্ৰতিফলিত কৰিব পৰাকৈ দৰমহাৰ গাঁথনি নৱীকৰণ কৰা হ'ব বুলি আশা কৰা হৈছে। 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'লে প্ৰায় কেন্দ্ৰ চৰকাৰৰ 50 লাখ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰ অৰ্থাৎ 1,19 লাখ লোক ইয়াৰ দ্বাৰা উপকৃত হ'ব। বৰ্তমান কেৱল ডিএ সকাহ দি থাকিব। 8ম দৰমহা আয়োগ কাৰ্যকৰী নোহোৱালৈকে মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰাৰ মূল ঢাল হৈ থাকিব এই ডিএ বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ আয় মুদ্ৰাস্ফীতিৰ লগত খাপ খাই থাকিব। 8ম দৰমহা আয়োগ কাৰ্যকৰী নোহোৱালৈকে কৰ্মচাৰীসকলক মূল মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিয়াটোৱেই চৰকাৰৰ লক্ষ্য। দৰ্শকসকল, এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত আছে জনাব।